মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে মই 4টামান ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন আগবঢ়াম যিখিনি কুৱেশ্যন লোৱা হৈছে প্ৰি ফাইনেল এক্সামিনেশ্যনৰ পৰা। পোনপ্ৰথমতে মই তোমালোকৰ আগত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নগাঁৱৰ 2023 হিষ্ট্ৰীৰ অতি চমু প্ৰশ্নসমূহ লৈ আহিছোঁ। এই প্ৰথমতে মই কুৱেশ্যন নম্বৰ 1টো আলোচনা কৰিম। দেখা ইয়াতে দিয়া হৈছে বিজয়নগৰৰ ৰাজধানী কি? উত্তৰ বিজয়নগৰৰ ৰাজধানী আছিল হাম্পি। প্ৰিয়দৰ্শী কাক কোৱা হয়? সম্ৰাট অশোকক প্ৰিয়দৰ্শী বুলি কোৱা হয়। আহোমৰ বিখ্যাত ৰজা কোন? উত্তৰ আহোমৰ বিখ্যাত ৰজা হ'ল ৰুদ্ৰসিংহ। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খন্দাইছিল। লোথাল ক'ত অৱস্থিত? লোথাল গুজৰাটৰ ভাল অঞ্চলত অৱস্থিত। হৰিসেন কোন? হৰিসেন হ'ল সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ এজন কবি আছিল। তেওঁ এজন বৌদ্ধ পুৰোহিত আছিল। মৰক্কোৰ পৰা কোন ভাৰতলৈ আহিছিল? মৰক্কোৰ পৰা ইবন বতুতাই ভাৰতলৈ আহিছিল। সংগম সাহিত্য কি? সংগম সাহিত্য মানে দক্ষিণ ভাৰতৰ কবিসকলে তামিল ভাষাত লিখা সাহিত্যৰাজিৰ বুজা যায়। সাহিত্যৰাজিক বুজা যায়। তাৰপিছত প্ৰথম মহিলা কংগ্ৰেছ সভানেত্ৰী কোন আছিল? প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচাণ্ট আৰু সৰোজিনী নাইডু। এনি বেচাণ্ট হ'ল বিদেশী কিন্তু সৰোজিনী নাইডু হ'ল দেশী। অ'কে, ভাৰতৰ কোনটো যুগক এটা এৰি গৈছোঁ দেখা। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো কি? চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো হ'ল এনফিল্ড ৰাইফেলৰ আৰম্ভণি। তাৰপিছত ভাৰতৰ কোনটো যুগক স্বৰ্ণযুগ কোৱা হয়? ভাৰতৰ গুপ্ত যুগক স্বৰ্ণযুগ বা স্বৰ্ণযুগ বুলি কোৱা হয়। নেহৰু ৰিপৰ্ট কোনে বনাইছিল? নেহৰু ৰিপৰ্ট সৰ্বদলীয় অধিৱেশনৰ কমিটিৰ সভাপতি মতিলাল নেহৰুৱে বনাইছিল। এইখিনি আছিলে তোমালোকৰ 12টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক এই চমু প্ৰশ্নৰ উত্তৰসমূহ স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ঘৰত প্ৰশ্নৰ লগত মিলাই চাব পাৰিবা। তোমালোকে নিশ্চয় গমেই পোৱা ৰামানুজনৰ যিখিনি প্ৰশ্ন আহে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে সেইখিনি ঘৰত প্ৰেক্টিছ কৰিবাই, কাৰণ ৰামানুজন হ'ল অসমৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান। অ'কে, এতিয়া মই তোমালোকৰ আগত ডিষ্ট্ৰিক্ট ছিনিয়ৰ ছেকেণ্ডাৰী এইচএছ এক্সাম বোৰ্ড ধুবুৰীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। দেখা সেইটো আছিলে 2023 প্ৰশ্ন। ইয়াতে দেখা তোমালোকৰ প্ৰথম প্ৰশ্নটো লোৱা হৈছে। দেখা ইয়াতে কোৱা হৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। উত্তৰ ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল? উত্তৰ আলেকজেণ্ডাৰ কামিংহাম। তাৰপিছত ফাৰ্দাৰ এক্সকেভেশ্যন এট মহেঞ্জোদাৰো কোনে লিখিছিল? এইটো হ'ব আৰ্নেষ্ট জে.এইচ. হেকেলে লিখিছিল। তাৰপিছত জিম্মা মানে কি? জিম্মা মানে সুৰক্ষিত প্ৰজা বা ৰক্ষণাবেক্ষণ লাভ কৰা। তাৰপিছত তোমালোকে দেখা সাৰে জাহা সে আচ্ছা গীতটিৰ ৰচক কোন? সাৰে জাহা সে আচ্ছা গীতটিৰ ৰচক হ'ল মহম্মদ ইকবাল। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। 1 নম্বৰত আছে আৰবী ভাষাত লিখা আল-বেৰুনিৰ বিখ্যাত কিতাপখনৰ নাম কি? আৰবী ভাষাত লিখা আল-বেৰুনিৰ বিখ্যাত কিতাপখনৰ নাম আছিল কিতাবুল হিন্দ। কিতাবুল হিন্দে হ'ল আৰবী ভাষাত লিখা আল-বেৰুনিৰ বিখ্যাত কিতাপৰ নাম। তাৰপিছত জিন্স-ই কামিল কি? জিন্স-ই কামিল হ'ল সৰ্বোত্তম ফচল প্ৰকৃত শস্য যেনে কুঁহিয়াৰ, কপাহ আদি। তাৰপিছত ফৰ্ট উইলিয়াম ভাৰতৰ কোনখন চহৰত অৱস্থিত? কলকাতা। 1857 চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল? মিৰাটত।
কুটাগড়াশালা কি আছিল দেখা কুটাগড়াশালা এটা বৌদ্ধ বিহাৰ য'ত বুদ্ধদেৱে বাৰিষা কালত সময় অতিবাহিত কৰিছিল। তাৰপিছত ভাৰতবৰ্ষৰ কেতিয়া প্ৰথমে লোকগণনা কৰা হৈছিল 1872 চনত। তাৰপিছত সংগম সাহিত্য অলৰেডি তোমালোকৰ আগত অলৰেডি সংগম সাহিত্যৰ কথা আলোচনা কৰা হৈছেই। তাৰপিছত তোমালোকে দেখা অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত কোন আছিল? অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত আছিলে ফ্ৰান্সিছ জেনকিন্স। বিজয়নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম কি? এইটো হ'ব সংগম ৰাজবংশ। তাৰপিছত শূদ্ৰকৰ দ্বাৰা ৰচিত বিখ্যাত সংস্কৃত গ্ৰন্থখনৰ নাম কি? এইটো হ'ব মৃচ্ছকটিকা। আৰু পিত আছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা আছিল মহংগী দানৱ। চ' এইখিনি তোমালোকৰ প্ৰশ্ন। এতিয়া আনচাৰখিনি লৈ অহা দেখা। এইখিনি হ'ল তোমালোকৰ আনচাৰ। স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, প্ৰশ্নৰ লগত মিলাই পিছত তোমালোকে চাব পাৰিবা। ওকে, চ' এইখিনি আছিলে ধুবুৰী ডিষ্ট্ৰিক্ট ছিনিয়ৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন বৰ্ডটোৱে প্ৰস্তুত কৰা HS প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 হিষ্টৰীৰ অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা ডিষ্ট্ৰিক্টে অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 অতি চমু প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। প্ৰথম প্ৰশ্নটো লোৱা হৈছে যে ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক কোন আছিল? এইটো আলেকজেণ্ডাৰ কামিংহাম, অলৰেডি কৈছোঁ। ৰিহলাৰ লিখক কোন? এইটো ৰিহলাৰ লিখক হ'ব ইবন বটুতা। তাৰপিছত কৈছে গুৰু নানকৰ জন্ম ক'ত হৈছিল? উত্তৰ 1469 চনত বৰ্তমানৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰাভি নদীৰ পাৰত নানক চাহিব নামৰ গাঁৱত গুৰু নানকৰ জন্ম হৈছিল। তাৰপিছত দ্বিতীয় গুৰুনানক মেজমেলত কংগ্ৰেছক কোনে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে। 1857 চনত বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল? অলৰেডি কোৱা হৈছে মিৰাটত। মগধৰ আদি ৰাজধানী ক'ত আছিল? ৰাজগৃহ। তাৰপিছত মহাভাৰতৰ যুদ্ধত অসমৰ পৰা কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল? এইটো হ'ব ভগদত্ত। চক্ৰী ফেটিৰ বুৰঞ্জীৰ লেখক কোন? নুমলী বৰগোহাঁই। তাৰপিছত জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু লাষ্ট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ BR আম্বেদকাৰ। চ' এইখিনি আছিলে গোৱালপাৰা জিলাত অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 কুৱেশ্যন পেপাৰৰ চলুশ্যন। এতিয়া মই তোমালোকৰ আগত আনচাৰটো দেখাই দিম। চোৱা, এইখিনি আনচাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা জিলাত অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2022 কুৱেশ্যনসমূহৰ সমাধান লৈ উপস্থিত হৈছোঁ। দেখা ইয়াতে আছে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ পিতৃ বুলি কাক বুলি কোৱা হয়? যে জন মাৰ্শ্বালক। আৰু অৰ্থশাস্ত্ৰ কোনে লিখিছিল? কৌটিল্যই লিখিছিল। মনুস্মৃতি কি? এইটো অলৰেডি তোমালোকৰ আগত আলোচনা কৰা হৈছে, তথাপি মই তোমালোকক মুখে মুখে মাতি যাবলৈ চেষ্টা কৰিছোঁ। মনুস্মৃতি হ'ল হিন্দু ধৰ্মৰ নীতি শাস্ত্ৰ। মনু এজন ব্ৰাহ্মণ পণ্ডিতে তেওঁই এই নীতি শাস্ত্ৰখনৰ ৰচক। তাৰপিছত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজকোঁৱৰজনৰ নাম কি আছিল? উত্তৰ গোমধৰ কোঁৱৰ। তাৰপিছত দিছে ফ্ৰান্সোৱা বাৰ্নিয়াৰৰ ভাৰত ভ্ৰমণৰ সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম কি? ট্ৰেভেলছ ইন দ্য মোগল এম্পায়াৰ। তাৰপিছত লিখিছে ইউনেস্কোয়ে কোন চনত ইউনেস্কোৰ দ্বাৰা সামূহিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰা হৈছে? 1946 চনত। আকবৰনামা কোনে ৰচনা কৰিছিল? আবুল ফজলে। তাৰপিছত কোনজন মোগল সম্ৰাটে অমুছলমান লোকসকলৰ পৰা জিজিয়া কৰ উঠাই লৈছিল? এইটো তোমাৰ 1564 চনত আকবৰে। ভাৰতৰ কোনখন চহৰত ফৰ্ট উইলিয়াম দুৰ্গ অৱস্থিত? অলৰেডি কোৱা হৈছে, এইটো কলকাতা চহৰত। তাৰপিছত ভাৰতত সত্য বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? এইটো লৰ্ড ডেলহাউছিয়ে।
তাৰপিছত বংগভংগ আন্দোলন এটা প্ৰধান কাৰণ উল্লেখ কৰা বংগভংগ আন্দোলন এটা প্ৰধান কাৰণ হ'ল হিন্দু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰা আৰু কৰা বা মৰা ডু অৰ ডাই শ্লোগানটো কোনে দিছিল উত্তৰ জাতিৰ পিতা মহাত্মা গান্ধী সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থেংক ইউ সো মাচ